ঢেকিয়াজুলি অঞ্চলত পিছবেলা সাংবাদিক বিমলজ্যোতি নাথ তেওঁক কেইজনমান যুৱকে প্ৰহাৰ কৰিলে আৰু এই প্ৰহাৰ কৰা যুৱককেইজন ঢেকিয়াজুলি অঞ্চলৰে মূল যিজনে আচলতে নেতৃত্ব লৈছে তেওঁ হ'ল কপিল নাথ। কপিল নাথ হৈছে আমাৰ RTI কৰ্মীৰ নামত ব্লেকমেইলিং কৰি ফুৰা বুলি আৰু তেওঁ গ্ৰেপ্তাৰো হৈছে, হাতত হেণ্ডকাফো পিন্ধিছে তেওঁ। গতিকে সেইগৰাকীৰে পুত্ৰ আৰু মই শুনা মতে এই বালিৰ মহলটো বোলে এই যে RTI নামত ব্লেকমেইলিং কৰি ফুৰা এই দিলীপ নাথৰ বোলে মালিক হেনো, সেই মহলটোৰ মালিক হেনো দিলীপ নাথ। গতিকে এই RTI কৰ্মীৰ নামত ব্লেকমেইলিংটো কৰে, তাৰোপৰি সাংবাদিকক প্ৰহাৰ কৰিবলৈ বা তেওঁ আগবঢ়াই দিয়া বুলি মানুহৰ অভিযোগ শুনা গৈছে। গতিকে মই এইটোৱেই প্ৰশাসনক আহ্বান জনাম যে সাংবাদিকসকলক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ চৰকাৰৰ আছে। গতিকে তেওঁলোকে যেতিয়া বালি মাফিয়াৰ বিপক্ষে প্ৰতিবাদ কৰিছে ৰাজহুৱাভাৱে, তাত যদি বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে এই আমাৰ যিগৰাকী ব্লেকমেইলিং কৰা পুতেকক লগাই তেওঁ যদি এটা দলৰ সৈতে আক্ৰমণ কৰি বিমলজ্যোতি নাথ বুলি এই সাংবাদিকগৰাকী এতিয়া হস্পিটেলাইজ হৈ আছে, চিকিৎসাধীন হৈ আছে। গতিকে এইটো কেছত মই প্ৰশাসনক আহ্বান জনাম যে সাংবাদিকগৰাকীৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে আৰু লগে লগে তেওঁক যোনে প্ৰহাৰ কৰিছে, আজি হস্পিটেলাইজ কৰি দিলে প্ৰহাৰ কৰি, এওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিয়াৰ প্ৰয়োজন আছে। প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। মই প্ৰশাসনলৈ এইটোৱে আহ্বান জনাইছোঁ। আৰু দিলীপ নাথহঁতৰ নিচিনা ব্লেকমেইলাৰ বুলি অভিযোগত, তেওঁলোকে ব্লেকমেইলিং কৰা অভিযুক্ত হৈ কেনেকৈ CID জেৰা সন্মুখীন হৈছিল, কেনেকৈ জেলত আছিল, সেই বেকগ্ৰাউণ্ডবিলাক চাই লওক বোলে। এইবিলাক হ'ল তথাকথিত ভদ্ৰ মানুহ। তেওঁলোকে সমাজত এখন মুখা পিন্ধি পেলাই সমাজত বেয়া কাম, বিশৃংখল, ব্লেকমেইলিং কৰা এই ব্যক্তিসকলৰ ওপৰতো আচলতে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে আমাৰ প্ৰশাসনৰ ফালৰ পৰা। গতিকে গোটেই বিষয়টো ভালকৈ তদন্ত কৰি ব্যৱস্থা হোৱাটো মই এগৰাকী শোণিতপুৰীয়া হিচাপে বিচাৰিছোঁ আৰু এই আহ্বান জনাইছোঁ। আৰু মই তীব্ৰ গৰিহণা দিছোঁ এনে ঘটনাৰ বাবে। মই বৰ দুখিত।